इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা লোৱা টকা টকা মোক কিয় দিছে কাইলৈ আঠমঙলালৈ যাব লাগিব নহয় টকা দৰকাৰ হ'ব পাৰে কি চাইছা তোৰ শুকা কপালখন দেউতা আগতে আমি আমাৰ প্লেনটো ছাকচেছ কৰি লওঁ তাৰপিছত ভাল অইল বা ONGC ল'ৰা এটা চাম এতিয়া কিন্তু এইবোৰ কথা কৈ মোৰ মাথা চুবাই নাথাকিবি কৈ দিলোঁ আৰু মা দেউতাই বৰ আগ্ৰহেৰে কাইলৈৰ দিনটোৰ বাবে ৰৈ আছে যদি আমি কোনো নাযাওঁ তেওঁলোকে মনত বহুত কষ্ট পাব মই জানো ডাঙৰ দাই নাযাওঁ বুলি কোৱা কথাটোৱে আপোনাৰ মনত অশান্তি দিছে কিন্তু ডাঙৰ দাই কিয় এনেকুৱা কৰিছে সেইটোহে ধৰিব পৰা নাই দাদা আৰু আৰাধ্যাৰ মাজত সকলোবোৰ ঠিকেই আছেনে মোৰ কিয় এনেকুৱা লাগিছে যে কিবা এটা সমস্যা আছে নে দুয়ো সুখী নহয় নেকি আৰাধ্যাই তাই আৰু মোৰ মাজত থকা সম্পৰ্কৰ কথা দাদাক কৈ দিলে কিন্তু দাদাইতো মোক এটা প্ৰশ্নও কৰা নাই এই ল'ৰাটো মানে একো কামৰ নহয় হেৰি দেখিছা দেখিছা এতিয়ালৈকে সি আহি নাপালেহি হা
ইহঁত আহি পাবহি এতিয়া। উহ ৰাম, আপোনাৰ কি হৈছে বাৰু? এতিয়াও যথেষ্ট সময় আছে, লাহে লাহে কৰিলেওতো হ'ব কামখিনি। লাহে লাহে কৰিলে নহয়। যি জোঁৱাই প্ৰথম বিয়াৰ পিছত আহিব সকলো কাম পাৰফেক্ট হ'ব লাগিব। দেখিছা, এই মাছ বেপাৰীটোৱে এতিয়ালৈকে মাছ কেইটা নিদিলে। ৰ'বা, তাক ফোন এটা কৰোঁ। এই নাছিৰ, কি হ'ল? তোৰ মাছ যে এতিয়ালৈকে আহি নাপালেহি। মই যি জোঁৱাই খুদা ভাত খুৱাম নেকি? মই তহঁতৰ এইবিলাক কথাই বেয়া পাওঁ। সময়ৰ মূল্য বুজি নাপাওঁ নে বুজিবলৈ চেষ্টা নকৰ? সোনকালে মাছ লৈ আহ, নহ'লে মাছ ৰাখি থ'ম, পইচা কিন্তু নিদিম। সোনকালে কৰিবি। দেউতা চা, দেখিছ সি এতিয়ালৈকে আহি নাপালেহি। সাধাৰণ বজাৰ কেইটা কৰোঁতে ইমান সময় লাগে। দেউতাও শুনাচোন, তুমি ইমান ঢপলিয়াই কিয় ফুৰিছা? আহাচোন বহি লোৱা। এতিয়া বহাৰ সময় নাই। ইমানবিলাক কাম আছে, তই আকৌ এতিয়া মোক বহিবলৈ কৈছ। হয় নেকি? এনেই তোমাৰ ইমান কি কাম আছে বাৰু? ৰাতিপুৱাৰ পৰা নিজে মিছামিছি ঢপলিয়াই ফুৰিছা। সমস্ত কামখিনি মা আৰু মই কৰিয়ে আছো। কিয় এই ঢপলিয়াই ফুৰাটো এটা কাম হ'ব নোৱাৰে জানো? বিক্ৰম, আহিলি? বজাৰখন কৰোঁতে ইমান সময় লাগিব লাগে নে? বায়েৰ ভিনিহেৰ পাবহি এতিয়া। যা পাকঘৰলৈকে লৈ যা। আৰে ইমান দীঘল বজাৰৰ লিষ্ট এখন দিছ আৰু ক'বলৈ আহিছ দেৰি হৈছে। বজাৰ কৰোঁতেনে দেৰি নহয় নেকি? তোৰ বয়সত ইয়াতকৈ ডাঙৰ ডাঙৰ লিষ্টৰ বজাৰ মই টিলিকিট কৰি আনিছিলো। দেউতা, তোমাক এনেকৈ সুখী হৈ থকা দেখিলে মোৰ বৰ ভাল লাগে। সদায় এনেকৈ থাকিব নোৱাৰানে? বিয়া দিয়া ছোৱালীবোৰে যদি সদায় মাক বাপেকৰ ওচৰত ফুৰিবলৈ আহিলেহেঁতেন, তেতিয়াহ'লে মোৰ দৰে দেউতাকবিলাক সদায় সুখত থাকিলেহেঁতেন। পনীৰ নাই। বিক্ৰম! দেউতা ৰবাচোন, তুমি কিয় ইমান চিন্তা কৰিছা? মই আছো নহয়, মই মেনেজ কৰি ল'ম। নহয় মই জানো তোমাৰ কিহৰ চিন্তা হৈছে। কিছুমান নিয়ম মানিব লাগিব। আৰাধ্যাই নিজৰ পৰিয়ালৰ ওচৰত লাজ নাপাবনে? আৰু কি ইমান দৰকাৰী কাম ওলাল? এটা দিন যে সি শহুৰীয়েকৰ ঘৰলৈ উলিয়াব নোৱাৰিলে। কি হ'ল? কি চিন্তা কৰি আছে? কি চিন্তা কৰাৰ কথা কৈছা তুমি? ঠিকেইতো আছো। ইমান বছৰে আপোনাৰ লগত থাকিলোঁ, আপোনাৰ মুখ দেখিলেই গম পাওঁ কিবা এটা যে হৈ আছে। আমি বাৰু ভুল কৰিলো নেকি? ভুল? কি ভুলৰ কথা কৈছে আপুনি? আকাশৰ সংসাৰখন পাতি দি আজিৰ ঘটনাটোৱে মোক বৰ চিন্তাত পেলাইছে আৰু অলপ লাজো পাইছো। নহবোৱাৰী আজি অকলে আঠমঙলালৈ গ'ল, যিটো হ'ব নালাগিছিল। ইয়াৰ আকোৰগোজ মনোভাৱৰ বাবে আজি তুমি আৰু মই বিয়নীৰ আগত লাজ পাব লগা হ'ল। তেওঁলোকে ভাবিব মাক দেউতাক হাল কেনেকুৱা মানুহ। ছোৱালীজনীক অকলে পঠিয়াই দিছে। একো নহয়, চাওকচোন, আপোনাক ডক্টৰে বেছি চিন্তা কৰিবলৈ মানা কৰিছে। বেছি চিন্তা নকৰিব। চাওকচোন, মই বিয়নীক ফোন কৰি জনাই দিছোঁ, তেওঁলোক ঘৰৰে মানুহ, কেতিয়াও বেয়া নাপায়। আৰু মই আকাশ আৰু আৰাধ্যাক তালৈ 2 দিনমানৰ কাৰণে থকাকৈ পঠিয়াই দিম, হ'ব?
মই চাহ অকণ লৈ আহোঁ ভাল। ঠিক আছে সকলোৰে জীৱনটো আকৌ মোৰ দৰে নহয় নহয় তাইৰ ভাল হ'ব তুমি ইমান চিন্তা নকৰিবা আৰু তোমালোকেতো ঘৰখন চাইহে বিয়া দিছা গতিকে চিন্তাৰ একো কাৰণে নাই নে কিবা চুক্তি আছে আকাশ আৰু আৰাধ্যাক তালৈ দুদিনমানৰ কাৰণে থকাকৈ পঠিয়াই দিম হ'ব মই চাহ অকণ লৈ আহোঁ ভাল। ঠিক আছে দুটা দিন থাকি যোৱাটো একো ডাঙৰ কথা নহয় বাৰু কিন্তু দুই এদিনতে মই নতুন জবটোত জইন কৰিম সেইবাবেহে দেউতা মইনো আৰু কি উপায় কৰিব পাৰোঁ ছোৱালী বিয়া দি উলিয়াই দিয়াৰ পাছত দেউতাকৰ হাতততো একো অধিকাৰ নাথাকে দেউতা কিয় তেনেকৈ কৈছা কিনো মিছা কথাটো ক'লো বাৰু বাদ দে জোৱাইক ভালদৰে আলপৈচান ধৰিব লাগিব যাতে বেয়া পাই নাযায় আৰাধ্যাই এইখন ঘৰৰ বাবে যাতে দুটা কথা শুনিবলগীয়া নহয় মই জানো কালিৰ পৰা যে তুমি ইমানবোৰ কৰি আছা ইয়াৰ আঁৰৰ কথা আচলতে এইটোহে একো নহয় দেউতা সকলোৰে জীৱনটো আকৌ মোৰ দৰে নহয় নহয় তাইৰ ভাল হ'ব তুমি ইমান চিন্তা নকৰিবা আৰু তোমালোকেতো ঘৰখন চাইহে বিয়া দিছা গতিকে চিন্তাৰ একো কাৰণে নাই নে কিবা চুক্তি আছে যাৰ বাবে তুমি ইমান ভয় কৰি আছা আৰু মোক ক'বলৈ টান পাইছা আৰে কিহৰ চুক্তিৰ কথা কৈছ তেনেকুৱা একো নহয় এখন ঘৰে নিজৰ জোঁৱায়েকক কিয় ইমান মৰম কৰে কিয় ইমান আদৰ সাদৰ কৰে জাননে কাৰণ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা থাকে এখন ঘৰত গৈ যাতে ছোৱালীজনীয়ে কথা শুনিবলগীয়া নহয় অশান্তি পাবলগীয়া নহয় মোৰ এজনী ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা ঘটিছে যে সেইকাৰণে ভয় লাগে বেলেগ কথা একো নাই মোৰ জীৱনৰ কথাবোৰে তোমালোকক সদায় এনেকৈ অশান্তি দিয়ে ন দেউতা তোমালোকে নকলেও মই বুজি পাওঁ বাৰু একো নহয় দেউতা তুমি মোক ইমান শক্তিশালীকৈ ডাঙৰ দীঘল কৰিছা যে জীৱনত যিমান ডাঙৰে সমস্যা নহওক কিয় মই সকলোবোৰক প্ৰত্যাহ্বান জনাব পাৰিম গতিকে তুমি একো চিন্তা নকৰিবা আৰে বাপেক জীয়েক দুই মিলি কথা মহলাহে মাৰি আছে পাকঘৰৰ কামবোৰ কোনে কৰিব মই গৈছো ৰবা যোৱা যোৱা লাগাগৈ এতিয়া দেৰিয়ে হৈছে তই ইমান সলনি হোৱাৰ কাৰণ মই নুবুজিলোঁ ইমান প্ৰশ্ন কিয় কৰিছ আৰাধ্যা মোৰ পত্নী
আৰু তাই আৰু মোৰ সিদ্ধান্তৰ মাজত কোনোবা সোমোৱাটো মই নিবিচাৰোঁ। বাবা আহাচোন, খোৱা কেইটামান। নাখাওঁ দিয়ক, মই খালে আপোনালোকলৈ কম হ'ব নহয়। এনেও আপোনালোকে অলপ বেছিয়ে খায়। এডাল ইন্দুৰডাল ভালকে কথা এটা ক'ব নাজানে। কিবা কৈছিলে? নাই, একো নাই। কেনেকুৱাজনী দেখিবলৈ, দেখিলেই মাথাটো নষ্ট হয়। কিবা কৈছিলা? নাই নাই, একো নাই। খাওক খাওক, টেটুগুৰিলৈকে খাওক, এনেও ফ্ৰীতে পাইছে নহয়। অ' মা, এডালক আমাৰ ঘৰলৈ গ'লে কিন্তু একো খাবলৈ নিদিবি। এনেকৈ মাতিলি যে ঘৰতে কথা পাতিব পাৰিলিহেঁতেন। মোৰ মনটো বৰ অশান্তি লাগি আছিল, সেইবাবে ভাবিলোঁ তোৰ লগত কথাবোৰ পাতোঁ। কোনবোৰ কথা? আৰাধ্যা, মানে আৰাধ্যাৰ বৌৰ কথা। তাইক অকলে কিয় পঠাইছ? তই কিয় লগত নগলি দাদা? এই কথাটোকে তহঁতি ইমানকৈ কিয় লাগি আছ মই ধৰিব পৰা নাই। আৰে মোৰ দৰকাৰী কাম আছিলে, সেইকাৰণে নগ'লো। এনেই দিনটো নষ্ট কৰিবলৈ মোৰ মন নগ'ল। দৰকাৰী কাম? আপোন মানুহক সময় দিলে দিনটো কি নষ্ট হয়? তোৰ মানসিকতাটো এনেকুৱা নাছিল দাদা, কিন্তু বিয়া কৰোৱাৰ পিছত তই ইমান সলনি হোৱাৰ কাৰণ মই নুবুজিলোঁ। ইমান প্ৰশ্ন কিয় কৰিছ? আৰাধ্যা মোৰ পত্নী, আৰু তাই আৰু মোৰ সিদ্ধান্তৰ মাজত কোনোবা সোমোৱাটো মই নিবিচাৰোঁ। এইবোৰ কথা পাতিবলৈ তই মোক ইয়ালৈ মাতি আনিছিলি। আৰু এটা কথা, বিয়াৰ পিছত মই সলনি হোৱা নাই, তইহে হৈছ। কিয় হৈছ মই নাজানো। আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন, কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো তোমাকে।